Hello everyone. Etu hobo amar second lecture. Our second lecture to ami stereoisomerism opote discussion korim. Stereoisomerism or geometrical isomer part to ami discussion korim. But ebar ami coordination number 6, that is octahedral complexes bur discussion korim. Octahedral complex or jodi types bilag ami saw, types ami eketa dekhibole pam. Prothom to hoise MA4X2. To ami prothom to discussion korim MA4X2. So MA4X2 আমি এটা এক্সাম্পল ডিসকাস কৰিবলৈ গৈছো এটো হৈছে কোবাল্ট ইয়াত ক্লোৰিন এটো এটা অ্যামোনিয়া এফালে অ্যামোনিয়া এটো হৈ গল অ্যামোনিয়া তো এটো মই এটা 3D মডেল দেখাম এটো হৈ গল মোৰ 3D মডেলটো সো মই যদি এটা চাও মই এনেকে বনাইছো Chlorine, red color ball. দেখিছানে? Chlorine, red ball. Ammonia কেটা এই yellow color ball কেটা হয় এইটো। ঠিক আছে এইটো হৈছে 3D structure। ইহতক octahedral কিয় কয়? যদিও coordination number 6 octahedral এইটো কাৰণতে কয় এখন ফেস দুখন ফেস তিনিখন ফেস চাৰিখন ফেস ঠিক তেনেকে তলটো এখন দুখন তিনিখন চাৰিখন অল টুগেদাৰ 4 + 4 আঠখন ফেস আছে হেকানে ইহতক কি বুলি কয় অক্টাহেড্রাল কমপ্লেক্স বুলি কয় ইয়াতে এটো সিস হ'ব কিয় এটো সিস আইসোমাৰ কারণটো সোৱা ৰেড কালাৰ বল সেম সাইডে দেখিছানে ৰেড কালাৰ বল দুটা আমি সৰি এটো আবার ট্রান্স হ'ব দিস ইজ আওয়ার ট্রান্স আইসোমাৰ কিয় কাৰণ ৰেড কালাৰ বলটো অপোজিট সাইডে আছে পুরা 180 ডিগ্ৰীছত আছে হয়নে তোমালকে যদি সোৱা এটো পুরা 180 ডিগ্ৰীছত আছে আৰু এটো হৈ গল আমাৰ সিস সৰি নট সিস এটো হৈ গল আমাৰ ট্রান্স আইসোমাৰ দেখিছানে উল্টা সাইডে আছে অপোজিট সাইডে কিন্তু মই যদি ৰেড কালাৰ বলটো যদি সেম সাইডে দ্যাট ইজ 90 ডিগ্ৰী ডিফাৰেন্সত যদি লৈ আনিলো হেতা এটো দেখিছানে 90 ডিগ্ৰী ডিফাৰেন্স সেম সাইডে লৈ আহিলো মানে এই বস্তুটো ঠিক আছে এইটো বা এনেকে চাব পাৰা হেতু হৈ যাব কিন্তু সেম সাইডে থকাৰ কাৰণে হ'ব সিস আইসোমাৰ সো মই ইফালে বনাই আছো ইফালে কোবাল্ট ক্লোৰিন দেখিছানে সেম সাইডে দি দিলো কিমান এংগল ডিফাৰেন্সত দিলো 90 ডিগ্ৰী সেম সাইডে থাকিলে এটো হৈ যাব সিস আইসোমাৰ ঠিক আছে এটো হৈ গল আমাৰ সিস আইসোমাৰ সেম সাইডে আছে সিস আইসোমাৰ অপোজিট সাইডে আছে ট্রান্স আইসোমাৰ ঠিক আছে নেক্সট আমি ডিসকাস কৰিবলৈ গৈছো MAA2X2 ইটো বাইডেন্টেড লিগ্যান্ড হয় एक्चुअली এই যে AA2 লিখিছে দুটা ডোনৰ এটম আছে উইদিন দা সেম মলিকিউল এটো মানে বাইডেন্টেড লিগ্যান্ড বুজোৱা হৈছে তো ইয়াৰ এটা एग्जांपल ললো ঠিক আছে MAA2X2 ঠিক আছে ইয়াৰ एग्जांपल ললো কোবাল্ট ক্লোৰিন লগাই দিলো বাইডেন্টেড লিগ্যান্ড কি হ'ব পাৰে ইথিলিন ডায়ামাইন মানে ইথিলিন ডায়ামাইনটোক আমি শর্টকাটত এনেকে ৰিপ্ৰেজেন্ট কৰো এটো হৈ গল ইথিলিন ডায়ামাইন EN মানে হৈ গল ইথিলিন ডায়ামাইন ইয়াতে যদি তোমালকে সবা ইয়াত দেখিছানে ক্লোৰিন সেম লিগ্যান্ড কেটা অপোজিট সাইডে আছে কিমান ডিগ্ৰী এংগল 180 ডিগ্ৰী এংগল সো এটো হৈছে एक्चुअली ট্রান্স আইসোমাৰ যদি ইথিলিন ডায়ামাইন লিগ্যান্ড কেটা সোৱা উল্টা সাইডে আছে হয়নে অপোজিট সাইডে আছে 180 ডিগ্ৰী ট্রান্স ইয়াৰ যদি আমি 3D মডেলটো চাও 3D মডেলটো চাবা 3D মডেলটো দেখিবলৈ এনেকুৱা এটো ভালকে দেখিছানে এটো ক্লোরিন রেড কালার বল দুটা ঠিক আছে
ক্লোৰিন হৈ গ'ল এই ৰেড কালাৰ বল দুটা এণ্ড এইটো হৈ গ'ল বাইডেণ্টেড লিগাণ্ড দেখিছানে ইথিলিন ডায়ামাইন বাইডেণ্টেড লিগাণ্ড উল্টা চাইডে আছে দেখিছা এতিয়া মই কি কৰিলোঁ মইতো এইটো ট্ৰান্স বনালোঁ কাৰণ ৰেড কালাৰ বলটো উল্টা চাইডে আছে কিন্তু মই যদি ইয়াক ট্ৰান্সৰ পৰা যদি সিস বনাব বিচাৰোঁ মই কি কৰিম তেতিয়া মই কি কৰিলোঁ ৰেড কালাৰ বলটো খুলিলোঁ দেখিছানে ৰেড কালাৰ বলৰ মাজত এংগলটো কিমান হৈ গ'ল এতিয়া 90 ডিগ্ৰী দেখিছা 90 ডিগ্ৰী হৈ গ'ল সো 90 ডিগ্ৰী মানে কি সেম সাইডে আহি গ'ল সিস হৈ যাব কিন্তু এটো কোড গুছি যাব এতিয়া ইয়াত লগাই দিয়া এইটো দেখিলানে কেনেকুৱা হৈ গ'ল গম পালা জাস্ট এটা বন্ড খুলি পেলাই ৰিপ্লেস কৰিলো তাৰ মানে যদি মই এই ক্লোৰিনটো যদি মই ইয়াত লৈ আনো তেতিয়া ইথিলিন লিগাণ্ড ডাইমাইনৰ এই বন্ডটো ইয়াত লগাই দিব লাগিব বা তুমি যদি Cl টো যদি তাত লৈ যোৱা তেনেহলে এই বন্ডেল খুলিবা খুলি পেলাই এটো ইয়াত লগাই দিব লাগিব ক্লোৰিনটো ইয়াত নিছো এই বন্ডেল খুলি ইয়াত লগাই দিয়া হয়নে এটোই কৰিছো হয়নে নহয় মই জাস্ট ৰেড কালাৰ বলটো ইয়াৰ পৰা খুলিছো ৰেড কালাৰ বলটো ইয়াত আছিল খুলি দিলো আৰু এই ইয়াৰ ইথিলিন ডায়ামাইনৰ ব্ল্যাক কালাৰ বলটো ইয়াত আছিল খুলিছো খুলি পেলাই ইয়াত জাস্ট এক্সচেঞ্জ কৰিছো পজিশনটো এক্সচেঞ্জ কৰিছো ৰেড টো ইয়াৰ পৰা তাত নিলো ব্ল্যাক টো ইয়াৰ পৰা ইয়ালৈকে লৈ আনিলো ঠিক আছে তো কেনেকুৱা হ'ব সোৱা কোবাল্ট ক্লোৰিন ওপৰৰ ক্লোৰিনটো খুলিম হা এটো ইথিলিন ডায়ামাইন ঠিকে থাকিলে ইয়াতো ইথিলিন ডায়ামাইন ঠিকে থাকিলে আইটো সাপোজ ক্লোৰিন আছিল ঠিক আছে মই কি কৰিলো সাপোজ মই ওপৰৰ ক্লোৰিনটো ঠিকে ৰাখিম তলৰটো ৰিপ্লেস কৰিম তো তলৰ ক্লোৰিনটো খুলি পেলাই মই ইয়াত লৈ গলো সো ইথিলিন ডায়ামাইনটো কোড আনিব এতিয়া এই পজিশনটো বা ইথিলিন ডায়ামাইনটো ইয়ালৈকে গুছি আহিলে সো এইটো হৈ গ'ল সিস আইসোমাৰ এইটো হৈ গ'ল সিস আইসোমাৰ দেখিলানে সেম সাইডে আছে দেখিলা সেম সাইডে আছে কিমান এংগল 90 ডিগ্ৰী এংগল হেতু হৈ গ'ল সিস আইসোমাৰ চাই ল এইটো এই আইসোমাৰটো ঠিক আছে এটো হৈ গ'ল সিস আইসোমাৰ সো এতিয়া আমি থাৰ্ড ক্যাটেগৰীটো ডিসকাস কৰিম হেতু হৈছে Ma3B3 থাৰ্ড ক্যাটেগৰী হৈ গ'ল Ma3B3 না Ma3B3 তো ইয়াৰ এটা এক্সাম্পল এইটো হ'ব পাৰে ঠিক আছে দেখিছানে ইয়েলো বল তিনটা ৰেড বল তিনটা হয়নে এটা চোৱা red ball তিনটা yellow ball তিনটা না এইটো আইসোমাৰক আমি কি বুলি কওঁ ইটুক আমি ফেচিয়েল আইসোমাৰ বুলি কওঁ ফেচিয়েল আইসোমাৰ কিয় কোৱা হয় মই যদি হাতখন ৰাখি দিও এই তিনটা বল একেলগে আহি গল দেখিলানে if this is a plane দেখিছানে এই প্লেনখনত লাগি আছে ঠিক আছে এই প্লেনখনত লাগি গল এনেকৈ যদি থৈ দিম দেখিছানে এইটো এই তিনটা সেম কালাৰ বল এখন প্লেনত থাকিব পাৰে সেম প্লেনখনত থাকিব পাৰে হয়নে এই এখন ফেজ বনাই আছে এখন ফেজ বনাই আছে হেকানে এটুক আমি ফেচিয়েল আইসোমাৰ বুলি কওঁ সিমিলাৰলি তুমি যদি ৰেড কালাৰ কেটা যদি চোৱা they fall on the same plane দেখিছানে এখন প্লেনতে পৰিছে হেকানে এটুক আমি ফেচিয়েল আইসোমাৰ বুলি কওঁ কিন্তু মই যদি ইয়াৰ পৰা ইয়েলো কালাৰ বল এটা সাপোজ ৰেড কালাৰ বল এটা লগত ৰিপ্লেস কৰি দিলো এটো এটা দেখিছানে ইয়েলো কালাৰ বল পুৰা 180 ডিগ্ৰী আৰু এই ৰেড কালাৰ বলটো পুৰা 180 ডিগ্ৰী আগৰবা কিন্তু 180 ডিগ্ৰী নাছিল গুটেখিনি 90 ডিগ্ৰী আছিল মই আকৌ এবাৰ দেখাম তেতিয়া চাবা এবাৰ যদি তুমি প্লেনখনত যদি ৰাখা দেখিছানে দুটা ইয়েলো এটা ৰেড এটো তুমি জেনেকুৱা কম্বিনেশন নকৰা কিয়
যোনফালৰ পৰা ট্ৰাই নকৰা কিয় এখন ফেসত কেতিয়াও গুটেকেটা বল সেম হ'ব নোৱাৰে তুমি জনেকে ট্ৰাই নকৰা ইউ ট্ৰাই ইন এভৰি ডাইৰেকশনস কেতিয়াও সেম হ'ব নোৱাৰে ঠিক আছে কেতিয়াও এটো বস্তুটো সেম হ'ব নোৱাৰে ঠিক আছে নে যোনফালৰ পৰা ট্ৰাই নকৰা কিয় এটো কেতিয়াও সেম হ'ব নোৱাৰে দেখিলা এটুক আমি মেৰিডোনিয়াল বুলি কওঁ ইয়াতে যদি সোৱা মেৰিডোনিয়ালত কি থাকে এটো পুৰা 180 ডিগ্ৰী আছে দেখিছা নে সেম কালাৰ বলটো 180 ডিগ্ৰী কিন্তু ফেচিয়ালত কি থাকে ফেচিয়ালত কোনো সৰি ফেচিয়ালত যদি সোৱা সেম কালাৰ বল কেটা 180 ডিগ্ৰীত না থাকে দেখিছানে এটো সোৱা কোনোটো 180 ডিগ্ৰীত নাই সেম কালাৰ বল হয়নে ৰেড ৰেড সেম কালাৰ বল কোনোটো 180 ডিগ্ৰীত নাই 90 ডিগ্ৰীত আছে এটো 90 ডিগ্ৰীত আছে 90 ডিগ্ৰীত আছে 90 ডিগ্ৰীত আছে হয়নে নহয় বা ইয়েলো কালাৰ কেটা সোৱা 90 ডিগ্ৰীত আছে 90 ডিগ্ৰীত আছে 90 ডিগ্ৰীত আছে এটুক আমি কি বুলি কম ফেচিয়াল বুলি কম না ড্ৰ কেনেকে কৰি এম প্ৰথমতে মই বনাব গৈ আছো ফেচিয়াল সেম ফেসত থাকিব এ এ এ বি 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 এই গুটেখিনি সেম ফেসত থাকিব হয়নে নহয় সোৱা মডেলটোৰ লগত সোৱা হয়নে এ এ এ বি 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 এটো হৈ গল ফেচিয়াল মেৰিডোনিয়ালটো কি হ'ব এতিয়া মেৰিডোনিয়ালত এ টু খুলি আনি ইয়াত লগাই দিয়া বি টু খুলি পেলাই তাত লগাই দিয়া তো গল এম এ এ বি 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 দেখিছানে এইটো 180 ডিগ্ৰী স্ট্ৰেট বিৰ ক্ষেত্ৰত এইটো 180 ডিগ্ৰী স্ট্ৰেট মই ইয়েলো কালাৰ বলটো খুলিলো এই ৰেডৰ লগত ৰিপ্লেস কৰি দিলো দেই এইটো এইটো বি দেখিছানে এই বি টু এই ফলৰ বি আৰু এই বি টু এইটো বি এইটো বি এইটো বি মানে এইখন এখন প্লেনত আছে এ তলত এইটো এ এইফালে এ এইটো এইখন প্লেনখন এই স্কয়াৰ প্লেনাৰ দেখাইছো হয়নে নহয় এইখন প্লেনখন সো অকনমান মোৰ ভিডিওটোত এটা প্ৰবলেম এটা হৈ গল একো নাই এই কম্পাউণ্ডটোকে আমি ইয়াতে দেখাইছিলো হয়নে নহয় হয়নে এই দেখিছানে এইবিলাক অপোজিট সাইডে আছে বি বি yellow color ball opposite side a opposite side a opposite side a isomer to kame ki boli kau meridonial boli kau jak shortcut ot ami mer likhi diu ar a isomer to kame facial boli kau jak shortcut ot ami fsc boli likhu so ekhini asile amar geometrical isomers aru a lecture dot ami geometrical isomers ate khek korilu next lecture ot ami optical isomers discuss korim thank you and have a nice day